PME দিম ইয়াৰ পিছত আমি PG আৰু GT এপইন্টমেন্ট দিম তাৰ পিছত পুলিচৰ দিম তাৰ পিছত হেলথত দিম আৰু গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পোস্টিং বিলাক ৰেডি হৈ আছে তেনেকে গ্ৰেড 3 গ্ৰেড 4 ক দিম তানে 5খন 6খন নিযুক্তিৰ সভা থাকিব আমি একেলগে কৰিলে বহুত দেৰি হৈ যায় যদি একেলগে সকলোকে মাটি দিও তেতিয়া ডিসেম্বৰ পাবগৈ গটিকে যাৰ জনেকে আগত ৰেডি হৈ যাব তেনেকে আমি দি আছো ৰংমহলত উত্তৰ গুৱাহাটীৰ ৰংমহলত হ'ব নতুন স্থানত তাৰ বাবে আমি 100 বিঘা মাটি আবলটন কৰিছো আৰু চৰকাৰে একুয়াৰ কৰিছে অলৰেডি মাটি PME দিম ইয়াৰ পিছত আমি PG আৰু GT এপইন্টমেন্ট দিম তাৰ পিছত পুলিচৰ দিম তাৰ পিছত হেলথত দিম আৰু গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পোস্টিং বিলাক ৰেডি হৈ আছে তেনেকে গ্ৰেড 3 গ্ৰেড 4 ক দিম তানে 5খন 6খন নিযুক্তিৰ সভা থাকিব আমি একেলগে কৰিলে বহুত দেৰি হৈ যায় যদি একেলগে সকলোকে মাটি দিও তেতিয়া ডিসেম্বৰ পাবগৈ গটিকে যাৰ জনেকে আগত ৰেডি হৈ যাব তেনেকে আমি দি আছো ৰংমহলত উত্তৰ গুৱাহাটীৰ ৰংমহলত হ'ব নতুন স্থানত তাৰ বাবে আমি 100 বিঘা মাটি আবলটন কৰিছো আৰু চৰকাৰে একুয়াৰ কৰিছে অলৰেডি মাটি